আজি বৰষুণৰ বতৰ, লগতে সোৱাদ লগা কিবা এটা খাব মন গৈছিলে। সেয়ে ভাবিলোঁ চাউলৰ পিঠাগুড়িৰে ৰোল বনাওঁ। লগতে আমাক লাগিব আলু। আলুখিনি কাটি লৈ প্ৰেছাৰ কুকাৰত পানী দি ধুনীয়াকৈ চিটি মাৰি ল'লোঁ আৰু এইখিনি হৈ গ'ল। এয়া মিহি মিহিকৈ লৈ ল'লোঁ। এইখিনি ৰাখি দিলোঁ। এতিয়া পিঠাগুড়িখিনি মই ধুনীয়াকৈ মিক্সিত গুড়ি কৰি ল'লোঁ। লগতে মই অকণমান নিমখ দি এয়া ভালদৰে সানি এইখিনি 1 ঘণ্টাৰ কাৰণে ঢাকি ৰাখিলোঁ। লগতে মই আলুখিনি এয়া ৰেডি কৰি ল'লোঁ। এইখিনি মই ভাজি ল'ম এতিয়া। আদা নহৰুখিনি মই থেতেলিয়াই ল'লোঁ। লগতে পিঁয়াজ, জলকীয়া, জিৰা এইখিনি মই পিঠা নহৰুখিনি দি ভালদৰে লৰাই এয়া আলুখিনি দি ল'লোঁ। আলুখিনি ভালদৰে ভাজি ল'ম। এইখিনি কিছু সময় লাৰি দিয়াৰ পিছতে নিমখ আৰু হালধি, জিৰা গুড়ি, চব গুড়ি আৰু অকণমান কেঁচা জলকীয়া, শুকান জলকীয়া এনেকৈ দি ভালদৰে লৰাই এয়া নমাই ৰাখিলোঁ কাঁহীখনত। এতিয়া ঠাণ্ডা হ'বলৈ দিম। এতিয়া আহকচোন ডাবল বইল কৰিম। কেৰাহীখন পাতি দিলোঁ। লগতে মই পানীও দিলোঁ আৰু পেনখনৰ ওপৰত বহাই দিলোঁ। এয়া এখন বহাই দিলোঁ। এয়া হৈয়ে গ'ল। এইখন নমাই ৰাখিলোঁ। আকৌ মই জুইত বা গেছত আকৌ পেনখন বহাই দি এনেধৰণে মই কেইখনমান বনাই ল'লোঁ। এয়া এইখন ৰেডি কৰি ল'লোঁ। অকণমান আলু দিলোঁ মাজত। 2 চাইডটো এনেধৰণে দিব লাগে। দি এয়া তলৰ চাইডটো ওপৰলৈ উঠাই নি এনেধৰণে ঘূৰণীয়াকৈ দিব লাগে। ইয়াতে মই অকণমান ময়দা সানি লৈছিলোঁ। এইখিনি ইয়াতে দি ল'ম। অকণমান ইয়াতে লগাই ল'লে এৰিয়াই নাযায়, ধুনীয়াকৈ আঠা লাগিব। এইখিনি এতিয়া মই মেৰিয়াই দিলোঁ। আকৌ এটা বনালোঁ। 2 চাইডটো এনেধৰণে দিলোঁ। ধুনীয়াকৈ লাগি ধৰিছে। এয়া এনেধৰণে বনালোঁ। এয়া হৈয়ে গ'ল বনাই লোৱা। এনেধৰণে আটাইকেইটা মই বনাই ল'লোঁ, ৰেডি কৰি ল'লোঁ। এতিয়া কৰ্ণফ্ল'ৰৰ আৰু বা ময়দা দি ধুনীয়াকৈ এয়া সানি ল'লোঁ। এয়া মই অকণমান ভাজিম ইয়াতে। এনেধৰণে মই কিছু সময় লৰাই থাকিলোঁ আৰু কম কম কৰি ভাজিলোঁ। এয়া ৰঙচুৱা হ'বলৈ দিম। এইখিনি হৈয়ে গ'ল, উঠাই ৰাখিলোঁ আৰু খুব ধুনীয়া মচমচীয়া হৈছিলে খাবলৈ। এনেধৰণৰ পদিনা আৰু পিঁয়াজ আৰু টমেটো চচ আৰু মেয়নি দি ধুনীয়াকৈ সজালোঁ। এইখিনি আপোনালোকক কাটিও দেখুৱালোঁ। এয়া চাওকচোন, খাবলৈ খুব ধুনীয়া টেষ্টি হৈছে। আপোনালোকেও এনেদৰে ট্ৰাই কৰি চাব। কমেণ্টত জনাবচোন কেনেকুৱা হৈছে ৰেচিপিটো। ভাল লাগিলে শ্বেয়াৰ কৰিব। আকৌ মই এনেধৰণে বনালোঁ। এয়া পিঁয়াজ সৰু সৰুকৈ কাটি এয়া কালজিৰা দি আকৌ ভাজি এনেধৰণেও দেখালোঁ। আপোনালোকে এবাৰ ট্ৰাই কৰিব আৰু ধন্যবাদ।